আজি মোৰ দাদাৰ প্ৰথম নিশা আছিল। মোৰ নবৌজনী দেখিবলৈ বহুত ধুনীয়া আছিল। আজি মই নবৌগৰাকীক মই তেওঁৰ কোঠালৈ লৈ গৈছিলোঁ। সেই সময়ত মোৰ লগত কেইজনীমান ছোৱালী আছিল। তাৰে কেইজনীমান মোৰ বান্ধৱী আৰু কেইজনীমান সম্পৰ্কীয় ছোৱালী আছিল। নবৌক ধুনীয়াকৈ সজাই থোৱা তেওঁৰ বিচনাত বহুৱাই দিলোঁ। বহুত ধুনীয়াকৈ বিচনাখন সজাইছিলোঁ। গোটেই বিচনাখন ফুলৰ পাহিৰে ভৰি পৰিছিল। মই অনুভৱ কৰিছিলোঁ যে নবৌৱে যেন মোক কিবা এটা ক'বলৈ বিচাৰিছে। এতিয়া তেওঁৰ চকুৰে মোক ইংগিত দি আহিছিল। মই বহুত বেছি আচৰিত হৈছিলোঁ, কাৰণ মোৰ লগত নবৌ আগৰে পৰা চিনাকি আছিল না মোৰ লগত কিবা বন্ধুত্ব আছিল। তেন্তে নবৌৱে মোক কি ক'বলৈ বিচাৰিছে? নবৌৱেকবিলাকেতো নিজৰ ননদৰ লগত কথা পাতিবলৈ ভাল নাপায়, আৰু মোৰ নবৌৱে বিয়াৰ প্ৰথম নিশাই তেওঁৰ কিবা গোপন কথা ক'বলৈ বিচাৰিছিল মোক। মই তেতিয়া বহুত সুখী হৈছিলোঁ। মই তেতিয়া সকলো মোৰ লগৰ ছোৱালীবিলাকক বাহিৰলৈ যাবলৈ ক'লোঁ, আৰু মই নবৌৰ ওচৰত বহি মিচিকাই হাঁহি ক'লোঁ, নবৌ, কি কথা আছিল? আপুনি মোক কিবা এটা ক'বলৈ বিচাৰিছে। মোৰ কথা শুনাৰ লগে লগে নবৌৱে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তেওঁৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। নবৌৱে এনেকৈ কন্দা দেখি মই বহুত ভয় খাই গৈছিলোঁ। মই ক'লোঁ, নবৌ, আপুনি কিয় কান্দিছে? কি হৈছে আপোনাৰ? নবৌৱে তেতিয়া কান্দি কান্দি ক'লে যে মোক অকলে এৰি থৈ নাযাবা এইটো কোঠাত, মই মৰি যাম। মই বহুত আচৰিত হ'লোঁ যে নবৌৱে এনেকৈ কিয় কৈ আছে। মই নবৌক সান্তনা দি ক'লোঁ, নবৌ, আপুনি কিয় কান্দি আছে? আপুনি ভয় নকৰিব। দাদাই আপোনাক বহুত মৰমেৰে ৰাখিব। তেওঁ কেতিয়াও আপোনাৰ মনত দুখ নিদিয়ে। মোৰ কথা শুনি নবৌৱে আৰু জোৰেৰে কান্দিবলৈ ধৰিছিল। এতিয়া নবৌৰ এই ৰূপ দেখি মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। তাৰপিছত মই ভাবিলোঁ যে সকলো ছোৱালীৰ জীৱনত এনেকুৱা হয়েই। মই এতিয়া ভাবিছিলোঁ যে দাদা আহিলে নিশ্চয় নবৌ নিজে নিজে ঠিক হৈ যাব। মই উঠি মোৰ কোঠালৈ যাবলৈ ল'লোঁ, কিন্তু নবৌৱে মোৰ ভৰিত ধৰিলে আৰু ক'লে, তোমাৰ ভৰিত ধৰিছোঁ মই। ভগৱানৰ শপত, তুমি এনেকুৱা নকৰিবা, মই মৰি যাম। মোৰ জীৱনত একো নাথাকিব, মই বদনামী হৈ যাম। নবৌৰ কথাটো শুনি মই আচৰিত হৈ পৰিছিলোঁ। নবৌ, আপোনাক দাদাই কিয় বদনাম কৰিব? তেওঁ আপোনাৰ স্বামী, আৰু মোৰ দাদা কোনো বনৰীয়া জন্তু নহয় যে আপোনাৰ লগত তেনেকুৱা বেয়া ব্যৱহাৰ কৰিব। তেতিয়াই মোৰ দাদাৰ কোঠাত আন কোনো ব্যক্তিৰ উপস্থিতি মই অনুভৱ কৰিছিলোঁ। মই সেইফালে চাই দেখিলোঁ যে মোৰ দেউতা তাত থিয় হৈ আছে। দেউতাই বহুত ঘৃণাৰ চকুৰে নবৌৰ ফালে চাই আছিল। নবৌৱে দেউতাৰ পৰা চকু আঁতৰাই আনিলে। যেতিয়া নবৌৱে দেউতাৰ চকুৰ ফালে চাই আছিল, তেতিয়া মই অনুভৱ কৰিছিলোঁ যেন নবৌৱে দেউতাক আগৰে পৰাই চিনি পায়, আৰু তেওঁ তেওঁৰ চকুৰে দেউতাক কিবা এটা অভিযোগ কৰি আছে। কিন্তু দেউতাৰ চকুত ঘৃণা আছিল। তেওঁৰ চকু দুটা ৰঙা হৈ পৰিছিল। নবৌৰ ফালে খঙেৰে চাই দেউতাই ক'লে, ব'লা মাজনী, আজিকালি ছোৱালীবিলাকৰ এয়াই নাটক। তাই এয়াও নাজানে যে তুমি এগৰাকী সৰু ছোৱালী, আৰু সৰু ছোৱালীৰ আগত এইবিলাক কথা ক'বলৈ নাপায়। দেউতাই খঙেৰে কথাষাৰ কৈ মোৰ হাতত ধৰি বাহিৰলৈ যাবলৈ ধৰিলে। মই দেউতাক বুজাই ক'লোঁ যে দেউতা, নবৌৱে ভয় খাই আছে। মই নবৌক বুজাই আছিলোঁ। নবৌৱে মোক এনেকুৱা একো কথা কোৱা নাই। তেওঁতো মোক এইটোৱে কৈ আছিল যে মই তেওঁৰ লগত অলপ সময় থাকোঁ। কিন্তু দেউতাই মোৰ হাতত ধৰি মোক কোঠাৰ পৰা বাহিৰলৈ লৈ আহিলে। মোক ক'লে যে তুমি বাহিৰলৈ ব'লা, তোমাক এটা কথা ক'ম মই। কোঠাৰ পৰা বাহিৰলৈ আহি নিজৰ পকেটত হাত ভৰাই 10,000 টকা উলিয়ালে, আৰু মোৰ হাতত দি ক'লে, এইখিনি পইচা ৰাখি থোৱা। পইচা দেখি মই আচৰিত হৈ গ'লোঁ। দেউতা, ইমান পইচা তুমি মোক কিয় দিছা? দেউতাই তেতিয়া আৰু 10,000 টকা মোক দি ক'লে, এয়াও লোৱা। ইমান পইচা দেখি মই আনন্দত মতলীয়া হৈ উঠিছিলোঁ, আৰু তৎক্ষণাত পইচাখিনি মই লৈ ল'লোঁ। দেউতাই তাৰপিছত ক'লে, মাজনী, তুমি কিন্তু মোৰ এই কথা এটা শুনিব লাগিব। মই কৌতূহলৰ দৃষ্টিৰে তেওঁৰ ফালে চাই সুধিলোঁ, দেউতা, এনেকুৱা কি কথা আছে? মইতো তোমাৰ সকলো কথাই শুনো। দেউতাই তেতিয়া মোক ক'লে যে মাত্ৰ মোৰ এটা কথা শুনিবা, যে আজিৰে পৰা তোমাৰ নবৌৱে লাগিলে যিমানেই নাকান্দক কিয়, নিচিঞৰক কিয়, তুমি তাইৰ ওচৰলৈ কেতিয়াও নাযাবা। তাই এগৰাকী বিবাহিত মহিলা, তাইৰ সমস্যা তাই নিজেই সমাধান কৰি লওক। এতিয়া তুমি যোৱা ইয়াৰ পৰা। দেউতাৰ কথা শুনি মই হ'ব বুলি মূৰটো জোকাৰিলোঁ, আৰু তাৰ পৰা ওলাই যাবলৈ ধৰিলোঁ। দেউতাইতো তাতেই থিয় হৈ থাকিল, আৰু মই এবাৰ পিছফালে ঘূৰি চাই দেখিলোঁ যে দেউতাই নবৌৰ কোঠাৰ ফালে গৈ আছে। মই এতিয়া এইটো কথা ভাবি আছিলোঁ যে মোক নিজে নবৌৰ কোঠাৰ পৰা উলিয়াই দিলে, আৰু নিজে কিয় নবৌৰ কোঠাৰ ফালে গৈ আছে। মোৰ বহুত খং উঠিলে, আৰু খঙতে মই মোৰ মাৰ কোঠালৈ গুচি আহিলোঁ। মোক খং কৰি থকা দেখি মায়ে ক'লে, কি হ'লনো? তুমি ইমান কিয় খং কৰি আছা? মায়ে এনেকৈ সোধাৰ লগে লগে মই মাক সকলো কথা কৈ দিলোঁ,
যে দেউতাই মোক নবৌৰ কোঠাৰ পৰা কিয় উলিয়াই দিছিল আৰু নিজে কিয় নবৌৰ কোঠালৈ গুচি গৈছিল। এইটো আকৌ কেনেকুৱা কথা হ'ল? মোৰ কথাটো শুনি মাৰ মুখখন একেবাৰে কলা পৰি গুচি গ'ল। তাৰপিছত নিজকে নিয়ন্ত্ৰণ কৰি ক'লে, তাতে কি হ'ল মাজনী? তেওঁ তাইৰ শহুৰ। যদি তেওঁ নিজৰ বোৱাৰীৰ কোঠালৈও যায়, তাত খং কৰিবলগীয়া কি আছে? তুমি ইমান এইবিলাক কথা চিন্তা কৰি নাথাকিবা। মই অনুভৱ কৰিলোঁ যে মায়ে কিবা এটা নিশ্চয় লুকুৱাইছে। তাৰপিছত মায়ে মোক ক'লে যে অনু, তুমি এতিয়া তোমাৰ কোঠালৈ যোৱা, বহুত ৰাতি হ'ল, তুমি শুই যোৱা এতিয়া। মাৰ কথাত মই সন্তুষ্ট হোৱা নাছিলোঁ। যিটো কথা মোৰ অন্তৰত বহি গৈছিল সেয়া মই উলিয়াব পৰা নাছিলোঁ। আচলতে দেউতাই মোক নবৌৰ কোঠাৰ পৰা উলিয়াই নিজে কিয় তেওঁৰ কোঠালৈ গৈছিল? এই কথাষাৰ ভাবি ভাবিয়ে মই মোৰ কোঠালৈ আহিলোঁ আৰু শুবলৈ চেষ্টা কৰিলোঁ। কিন্তু মোৰ চকুত টোপনি অহা নাছিল। নবৌৰ কান্দি থকা মুখখনে বাৰে বাৰে মোক আমনি কৰি আহিছিল। আচলতে নবৌৱে ইমান কিয় চিন্তিত হৈ আছিল? মই এতিয়া ভাবিছিলোঁ যে তেওঁ ইমান কিয় ভয় খাই আছিল। মোৰ পিয়া লগাত পানী খাবলৈ বুলি মই পাকঘৰলৈ গ'লোঁ। বাহিৰৰ ড্ৰয়িং ৰুমলৈ চাই দেখিলোঁ যে দাদা সোফাত বহি আছিল। তেওঁক বহুত চিন্তাত থকা যেন লাগিছিল আৰু সেই সময়ত তেওঁ এটা চিগাৰেট হুফি আছিল। তেওঁৰ ওচৰলৈ গৈ দেখিলোঁ যে তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। মোৰ অন্তৰত এতিয়া এটা কথাই ভুমুকিয়াই আছিল যে এই সময়ততো দাদাই নবৌৰ কোঠাত থাকিব লাগে আৰু দাদাই বাহিৰৰ কোঠাত বহি কি কৰি আছে? ইয়াৰ মানে দাদা চাগে নবৌক লৈ সন্তুষ্ট নহয়। মোৰ দাদাৰ ওপৰত বৰ দয়া জাগিছিল আৰু দাদাৰ ওচৰলৈ গৈ দাদাক সুধিলোঁ, তুমি এইটো সময়ত বাহিৰত কি কৰি আছা? তুমিতো নবৌৰ ওচৰতহে থাকিব লাগিছিল। মোৰ কথা শুনি দাদাই মোৰ ফালে খঙেৰে চালে আৰু ক'লে যে তয়ো আহিছ দেউতাৰ হৈ কথা ক'বলৈ, যা ইয়াৰ পৰা, মোক ইয়াতে অকলে থাকিবলৈ দে। কিন্তু দাদা, তুমি এনেকৈ কিয় কৈছা? মোক দেউতাই ইয়ালৈ পঠিওৱা নাই। তুমি কিবা চিন্তা কৰি থকা কাৰণেহে মই তোমাৰ ওচৰলৈ আহিছিলোঁ। দাদাই আকৌ খঙেৰে ক'লে, যা ইয়াৰ পৰা। মোৰ চকুৰ পৰা চকু পানী ওলাই আহিছিল। মই তাৰ পৰা গুচি আহিবলৈ ল'লোঁ। তেতিয়াই দাদাই ক'লে, শুন, পাকঘৰৰ পৰা দিয়া চলাইটো আনি দে। মই ভাবিলোঁ দাদাই চাগে চিগাৰেট জ্বলাব, কিন্তু এয়া কি? দাদাৰ কাণ্ড দেখি মই আচৰিত হৈ পৰিছিলোঁ। দাদাই তেতিয়া দেউতাই তাক বিয়াত দিয়া উপহাৰটো জ্বলাবলৈ ধৰিছিল। দেউতাই তাক বিয়াত পিন্ধিবলৈ ধুনীয়া কুৰ্তা এযোৰ আনি দিছিল। দাদাই এতিয়া সেইযোৰ জ্বলাই আছিল। মই তেতিয়া একেবাৰে নিথৰ হৈ পৰিছিলোঁ। জুই নুমুৱাই নুমুৱাই মই কৈ আছিলোঁ, দাদা, তুমি এয়া কি কৰি আছা? দেউতাই ইমান মৰমত তোমাক উপহাৰটো দিছে আৰু তুমি সেইটো কিয় জ্বলাই আছা? তেতিয়া দাদাই খঙেৰে ক'লে, অনু, তুমি ইয়াৰ পৰা গুচি যোৱা। মোক এতিয়া কোনো প্ৰশ্ন কৰাৰ দৰকাৰ নাই। তুমি এতিয়াই মোৰ সন্মুখৰ পৰা গুচি যোৱা। দাদাৰ খং দেখি মই কঁপিবলৈ ধৰিলোঁ আৰু কান্দি কান্দি মই নিজৰ কোঠালৈ বুলি আহি গ'লোঁ। গোটেই নিশা মোৰ টোপনি নাহিল। ৰাতিপুৱা 6 মান বজাত মোৰ চকু লাগিছিলেহে, কিন্তু 7 মান বজাত মই আকৌ সাৰ পাই গ'লোঁ। বাহিৰলৈ আহি দেখিলোঁ দেউতাই বৰ গম্ভীৰভাৱে বাহিৰৰ সোফাত বহি আছিল। মোক দেখাৰ লগে লগে ক'লে, মইতো বোৱাৰীৰ কাৰণে ব্ৰেকফাষ্ট বনাই আছোঁ। আচলতে প্ৰকৃত জীয়ৰীটো বোৱাৰীবিলাকেহে হয় আৰু জীয়ৰীটো লোকৰ ঘৰৰ ধন হয়গৈ। দেউতাৰ পিছে পিছে পাকঘৰলৈ আহি দেখিলোঁ যে দেউতাই সঁচাকৈ নবৌৰ কাৰণে ব্ৰেকফাষ্ট বনাই আছে। মই তেতিয়া দেখি আচৰিত হ'লোঁ যে দেউতাৰ ইমান কিয় চিন্তা হৈছে নবৌৰ বাবে। মই দেউতাক ক'লোঁ, দেউতা, তুমি নবৌৰ কাৰণে কিয় নাস্তা বনাই আছা আৰু তোমাৰ ইমান কিয় নবৌৰ কাৰণে চিন্তা হৈছে? মোৰ কথা শুনি দেউতাই ক'লে যে তাই মোৰ পুত্ৰৰ পত্নী। যদি মোৰ তাইৰ বাবে চিন্তা নহয় তেন্তে কাৰ হ'ব? তেনেতে মাও পাকঘৰলৈ আহিলে। মা কিবা চিন্তাত থকা যেন লাগিছিল। মোক এনেকৈ থিয় হৈ থকা দেখি, দেউতাক কিবা ৰান্ধি থকা দেখি কথাটো বেলেগ ফালে নি ক'লে, অনু মাজনী, তুমি এটা কাম কৰা, তুমি বাহিৰতে অপেক্ষা কৰা, মই তোমাৰ বাবে নাস্তা বনাই আনি আছোঁ। এতিয়া ঘৰখনত সকলো বৰ অদ্ভুত যেন লাগিবলৈ ধৰিছিল। মোক এতিয়া আচল কথাটো কোনেও কোৱা নাছিল। মোৰ মূৰটো চিন্তা কৰি বিষাই গৈছিল। মই নিজৰ মূৰটোতে এটা থাপৰ মাৰিলোঁ আৰু নিজৰ কোঠালৈ বুলি যাবলৈ ল'লোঁ। তেনেতে দাদা আৰু নবৌক তেওঁলোকৰ কোঠাৰ পৰা ওলাই অহা দেখিলোঁ। নবৌৱে বগা ৰঙৰ কাপোৰ এযোৰ পিন্ধি আছিল। কপালত কোনো ধৰণৰ ফুট লোৱা নাছিল। দাদাৰ মুখখনো কলা পৰি আছিল। নবৌক দেখি মই তেতিয়া থতমত খাই গ'লোঁ। তেওঁক দেখি একেবাৰে নতুন কইনা যেন লগাই নাছিল। দাদা আৰু নবৌ গৈ ডাইনিং টেবুলত বহিলে। ময়ো তেতিয়া নবৌৰ ওচৰতে বহিলোঁগৈ। মই ভালকৈ বহাই নাছিলোঁ। তেনেতে দেউতাই খঙতে চিঞৰিলে যে, অনু, মই তোমাক ৰাতি কি বুজাইছিলোঁ যে তুমি এইবিলাকৰ পৰা দূৰত থাকিবা? মই তোমাক কৈছিলোঁ যে তোমাৰ নবৌৰ পৰা দূৰত থাকিবা তুমি।
তাইৰ ওচৰলৈ অহাৰ কোনো দৰকাৰ নাই। মোৰ কথাত তুমি অলপো গুৰুত্ব নিদিলা কিয়? ভাল ছোৱালীয়ে এনেকুৱা কেতিয়াও নকৰে। নিজৰ দেউতাকৰ কথা মানি চলাটো তোমাৰ বাবে কৰ্তব্য। নাস্তা কৰি থকাৰ 10 মিনিট হৈছিলে, তেনেতে দৰজাখনত কোনোবাই টুকুৰিয়ালে। বাহিৰৰ দৰজাত টুকুৰিয়াৰ শব্দ শুনাৰ লগে লগে যেন নবৌৰ মুখখন জিলিকি উঠিছিল। দৰজা খুলিবলৈ দাদা আৰু দেউতা গ'ল, আৰু পিছে পিছে নবৌ গুচি গ'ল। ময়ো নবৌৰ পিছে পিছে যাবলৈ লৈছিলোঁ, তেনেতে মায়ে মোক ৰখালে আৰু ক'লে যে তোমাক তোমাৰ দেউতাই কি কৈছিল, যে জবৰদস্তি ডাঙৰ কথাৰ মাজত সোমাব নালাগে। ইয়াতে বহি নাস্তা কৰি লোৱা আৰু নিজৰ কোঠালৈ যোৱা। দাদা আৰু নবৌ বাহিৰলৈ যোৱা 15 মিনিট হৈ গৈছিল, কিন্তু তেওঁলোক ভিতৰলৈ অহা নাছিল। নাজানো ইমান দেৰিলৈকে কাৰ লগত কি কথা পাতি আছিল। মায়ে মনে মনে বহি নাস্তা কৰি আছিল, যেন তেওঁৰ এইবিলাক কথাক লৈ কোনো মতলবেই নাই। অলপ দেৰি গৈছিলেহে, তেনেতে নবৌৰ জোৰকৈ এটা চিঞৰ শুনিবলৈ পালোঁ। মই একেজাপে উঠি বাহিৰলৈ দৌৰিলোঁ। তেনেতে মায়ে মোৰ হাতত থাপ মাৰি ধৰিলে আৰু ক'লে যে অনু, তুমি এবাৰ ক'লে বুজি নোপোৱা নেকি? এই বিষয়টোৰ পৰা তুমি দূৰৈত থাকিব লাগিব। মই ক'লোঁ, মা নাজানো নবৌৰ কি হৈছে, তেওঁ কিয় ইমান চিঞৰি আছে। আমি এতিয়া বাহিৰলৈ গৈ চোৱাটো ভাল হ'ব। মায়ে মোৰ কথাৰ কোনো উত্তৰ দিয়া নাছিল, মাত্ৰ চুপচাপ চকু পানী টুকি আছিল। মায়ে তেতিয়া মোক চিঞৰি ক'লে যে অনু, মই এইবিলাক একো ক'ব নোৱাৰোঁ। মই মোৰ পৰিয়ালটো ধৰি ৰাখিবলৈ বিচাৰিছোঁ, ভাঙিবলৈ নিবিচাৰোঁ। মই বাধ্য হৈ পৰিছোঁ অনু, মই একো ক'ব নোৱাৰিম তোমাক এতিয়া। দেউতা আৰু দাদাই বাহিৰৰ পৰা দৰজা লগাই দিছিল। মই এতিয়া জোৰেৰে দৰজাখন খুলিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কোনেও দৰজাখন খোলা নাছিল। নবৌৰ চিঞৰ এতিয়া বৰ জোৰেৰে আহিবলৈ ধৰিছিল। প্ৰায় 3 ঘণ্টাৰ পিছত দেউতাই দৰজাখন খুলিলে আৰু তেওঁলোক তিনিওজন ভিতৰলৈ আহিলে। নবৌয়েও নিজৰ কোঠাৰ ফালে গুচি গ'ল। ময়ো নবৌৰ পিছে পিছে তেওঁৰ কোঠালৈ যাবলৈ ওলালোঁ। তেতিয়া দেউতাই খঙতে ক'লে, এই চৰিত্ৰহীনাজনীৰ ওচৰলৈ যোৱাৰ কোনো দৰকাৰ নাই। এইবাৰ ময়ো অলপ খঙেৰে ক'লোঁ, দেউতা তুমি কিয় এনেবিলাক কৰি আছা? তুমি আকৌ নবৌক কিয় চৰিত্ৰহীনা বুলি কৈ আছা? দেউতাই মোৰ কথাৰ কোনো উত্তৰ নিদিলে আৰু নিজৰ কোঠালৈ বুলি গুচি গ'ল। মই খঙতে ক'লোঁ, এই ঘৰটোত শান্তি নামৰ কোনো বস্তুৱেই নাই, কোনেও একো ক'বলৈ নিবিচাৰে। এনেকৈ কৈ মই মোৰ কোঠালৈ গুচি আহিলোঁ। কিন্তু মোৰ দাদা আৰু নবৌক লৈ চিন্তা হৈ আছিল, আৰু সকলোতকৈ বেছি নবৌক লৈ চিন্তা হৈ আছিল। যেতিয়া ঘৰৰ সকলোৱে ইফালে সিফালে গুচি গ'ল, তেতিয়া মই মনে মনে নবৌৰ কোঠাৰ ফালে আহিলোঁ। মই নবৌক লগ কৰি সুধিবলৈ বিচাৰিছিলোঁ যে আচলতে নবৌৱে ইমান কিয় চিঞৰি আছিল। ৰাতিপুৱা আমাৰ ঘৰলৈনো কোন আহিছিলে? কিন্তু যেতিয়া মই নবৌৰ কোঠাৰ দৰজাখন ঠেলিলোঁ, তেতিয়া দৰজাখন ভিতৰৰ পৰা বন্ধ আছিল। মই বহুতবাৰ তেওঁক মনে মনে মাতিলোঁ, কিন্তু নবৌৱে দৰজাখন নুখুলিলে। মই দৰজাত কাণ লগাই শুনিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া ভিতৰৰ পৰা নবৌৱে ফেকুৰি ফেকুৰি কান্দি থকা শুনিবলৈ পালোঁ। মই নবৌক আকৌ মাতিবলৈ লৈছিলোঁহে, তেনেতে আমাৰ ঘৰৰ বাহিৰৰ দৰজাত কোনোবাই টুকুৰিয়ালে। মই গৈ দৰজা খুলি দেখিলোঁ যে আমাৰ ওচৰৰে মহিলা এগৰাকী দৰজাৰ বাহিৰত থিয় হৈ আছিল। তেওঁৰ মুখত এটা দুষ্ট হাঁহি আছিল। মোক দেখি ক'লে যে অনু, কি খবৰ? তোমাৰ মা ক'ত আছে? মই সেই মহিলাগৰাকীক ভিতৰলৈ মাতিলোঁ, বহিবলৈ দি মাক মাতিলোঁ। মাও তেওঁৰ ওচৰতে আহি বহিলে। যি টি কথা পতাৰ পিছত মহিলাগৰাকীয়ে ক'লে যে, ৰাতিপুৱা তোমালোকৰ ঘৰত কিবা হৈছিল নেকি? বোৱাৰীয়ে ইমানকৈ চিঞৰা শুনিছিলোঁ যে। এইটো কেনেকুৱা কথা, বিয়াৰ 2 দিন হৈছেহে তুমি এনেকুৱা নাটক আৰম্ভ কৰি দিলা। সেই মহিলাগৰাকীৰ কথা শুনি মায়ে ক'লে যে, মই এই বিষয়টোক লৈ একো ক'ব নোৱাৰোঁ, সেয়া মোৰ স্বামীৰ বিষয়, সেয়া তেওঁ নিজেই সমাধান কৰি ল'ব। মহিলাগৰাকীয়ে ক'লে যে, আৰে কেনেকুৱা কথা এইটো? এয়া কেনেকৈ তোমাৰ স্বামীৰ বিষয় হ'ব? এয়াতো তোমাৰ ল'ৰাৰহে বিষয়। মহিলাগৰাকীৰ কথাত মায়ে একো উত্তৰ নিদিলে আৰু মনে মনে তেওঁৰ কোঠালৈ সোমাই গ'ল। আৰু সেই মানুহগৰাকীও মুখখন বেকাকৈ নিজৰ ঘৰলৈ গুচি গ'ল। মই মাৰ পিছে পিছে তেওঁৰ কোঠালৈ আহি দেখিলোঁ যে মায়ে বহি কান্দি আছিল। মই মাৰ ওচৰত আহি বহিলোঁ আৰু মাক শান্ত কৰাবলৈ ধৰিলোঁ। মা, কি হৈছে আচলতে? মোৰ কথা শুনি মায়ে ক'লে যে, অনু তুমি এতিয়া সৰু আছা, তুমি সেই বিষয়টোত নুসুমোৱাই ভাল, দেউতাই সকলো ঠিক কৰি দিব। এনেকৈ কৈ মায়ে কাপোৰ লৈ শুই গ'ল। মই কিছু সময় মাৰ ওচৰতে বহিলোঁ। তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰৰ সোফাতে বহিলোঁ। 5 মিনিট পিছতে নবৌ কোঠাৰ পৰা বাহিৰলৈ আহিলে আৰু মোক ক'লে যে, অনু মোক এখন উকা কাগজ আৰু এটা কলম দিয়াচোন। নবৌ, তুমি কাগজ আৰু কলম কি কৰিবা? মই এতিয়া এনেকৈ সোধাত নবৌৱে মোক খঙেৰে চাবলৈ ধৰিছিল। মই মনে মনে কাগজ আৰু কলম আনি নবৌক দিলোঁ।
কাগজ আৰু কলম লৈ নবৌ কোঠাৰ ভিতৰলৈ গ'ল আৰু দৰজাখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। ময়ো নিজৰ কোঠালৈ আহি বিচনাত বাগৰি দিলোঁ। ঘৰখনত কি চলি আছিল মই একো বুজিব পৰা নাছিলোঁ। সন্ধিয়া দাদা যেতিয়া অফিচৰ পৰা আহিছিল তেতিয়া দাদাৰ মুখখন ওলমি আহিছিল। দাদাও এতিয়া একো নোখোৱাকৈ নিজৰ কোঠালৈ বুলি গুচি গ'ল। এনেকৈ কিছু সময় যোৱাৰ পাছত হঠাৎ দাদা নবৌৰ কোঠাৰ পৰা জোৰ জোৰকৈ চিঞৰাৰ শব্দ আহিবলৈ ধৰিলে। কিন্তু এইবাৰ নবৌ নহয়, দাদাইহে চিঞৰিছিল। মই দৌৰি দাদাৰ কোঠালৈ গৈ দেখিলোঁ যে দাদাই জোৰ জোৰকৈ চিঞৰি আছিল আৰু কান্দি আছিল। মা আৰু দেউতাই দাদাৰ কোঠালৈ আহিছিল। দাদাই কান্দি কান্দি ডাঙৰ ডাঙৰকৈ কৈ আছিল, দেউতা, নম্ৰতাক বচোৱা, তাই মৰি যাব এতিয়া, প্লিজ দেউতা, তাইক বচোৱা। দাদাই নবৌৰ ফালে দেখুৱাই কৈ আছিল। মই তেতিয়া লগে লগে দৌৰি নবৌৰ ওচৰলৈ আহিলোঁ। তেওঁ তেতিয়া তলফালে মুখ কৰি পৰি আছিল আৰু তেওঁৰ মুখৰ পৰা তেজ ওলাই আহিছিল, যিটো দেখাৰ লগে লগে মোৰ মুখেৰে চিঞৰ ওলাই আহিছিল। দাদাই জোৰ জোৰকৈ চিঞৰি চিঞৰি দেউতাক কৈ আছিল যে প্লিজ দেউতা, নম্ৰতাক বচোৱা, আমি এতিয়া তাইক হস্পিটেললৈ লৈ যাব লাগিব। কিন্তু দেউতাই ক'লে যে নাই ৰবি, আমি তাইক হস্পিটেললৈ লৈ নাযাওঁ, তাই নিজৰ মৃত্যু নিজেই মাতি আনিছে। তাইৰ মৃত্যুৰ বাবে তাই নিজেই দোষী, তাই এতিয়া আত্মহত্যা কৰিছে। এনেকৈ কৈ দেউতাই আগুৱাই আহি নবৌৰ মেলি থকা চকুহাল বন্ধ কৰি দিলে। নবৌ এতিয়া এই পৃথিৱীৰ পৰা গুচি গৈছিল। মই চিঞৰি চিঞৰি কান্দি আছিলোঁ। নবৌ যে এতিয়া এই পৃথিৱীত নাই এই কথাটো মই মানি ল'ব পৰা নাছিলোঁ। দাদাই কান্দি কান্দি বিচনাত বাগৰি পৰিছিল। মই নবৌৰ মৃতদেহটোৰ ফালে চাই কান্দি আছিলোঁ। তেনেতে দেউতাই দাদাক ক'লে যে ৰবি, নম্ৰতাৰ ঘৰৰ মানুহক ফোন কৰি দিয়া যে তাইক আহি লৈ যাওঁ। দাদাই নবৌৰ ঘৰৰ মানুহক ফোন কৰি দিলে। নবৌৰ ঘৰৰ মানুহো কিছু সময়ৰ পিছতে আহি পালেহি। তেওঁলোকে খঙেৰে চিঞৰি চিঞৰি মোৰ দাদাক দোষাৰোপ কৰি কৈ আছিল যে আমাৰ ছোৱালীজনীক তুমিয়েই মাৰিছা, তুমিয়েই হত্যা কৰিছা। সকলোৱে তোমাক জোকাইছিল কাৰণ তোমাৰ পত্নী দেখিবলৈ বহুত ধুনীয়া আৰু তুমি দেখিবলৈ বহুত এলাগী আছিলা। সেইকাৰণেই হয়তো তুমি তাইক মাৰি পেলালা। তুমি যদি তাইক ৰাখিবই নোৱাৰিছিলা তেন্তে বিয়া কিয় কৰাইছিলা? আমি আমাৰ ভণ্টিৰ পষ্টমৰ্টেম কৰাম, পুলিচক গোচৰ দিম যে তুমি আমাৰ ছোৱালীৰ হত্যাকাৰী। দেউতাও কিবা গম্ভীৰ চিন্তাত ডুবি আছিল। দেউতাই আমাক সকলোকে নবৌৰ কোঠাৰ পৰা বাহিৰলৈ উলিয়াই দিলে আৰু ক'লে যে তোমালোক সকলোৱে বাহিৰতে গৈ বহাগৈ। আমি সকলো বাহিৰলৈ অহাৰ পিছত দেউতাই ভিতৰৰ পৰা দৰ্জা বন্ধ কৰি দিলে আৰু ভিতৰত সোমাই থাকিল। মই এতিয়া কথাটো বুজি পোৱা নাছিলোঁ যে আচলতে দেউতাই কোঠাটোৰ ভিতৰত কি কৰি আছিল। ইতিমধ্যে নবৌৰ ঘৰৰ মানুহে নবৌৰ মৃতদেহটো লৈ গৈছিল। কিন্তু দেউতাই কিয় সেই কোঠাটোৰ ভিতৰত বহি থাকিলে? না তেওঁ বাহিৰলৈ ওলাইছিল, না কাৰোবাক ভিতৰলৈ সোমাবলৈ দিছিল। কিছু দেৰি পিছতে আমাৰ ঘৰলৈ পুলিচ আহিলে আৰু দাদাক লৈ গ'ল। বহুত দেৰি সোধপোছ কৰাৰ পিছত পুলিচে দাদাক এৰি দিলে। পুলিচৰ আন এটা দল আমাৰ ঘৰলৈও আহিছিল। কোঠাটোৰ ইফালে সিফালে ঘূৰি তেওঁ পুলিচক সকলো বস্তু দেখুৱাই আছিল। পুলিচে কোঠাটোত ভালকৈ চেক কৰাৰ পিছত আমাৰ ঘৰৰ পৰা গুচি গৈছিল। অৱশেষত মই ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ আৰু খঙতে চিঞৰিবলৈ ধৰিলোঁ, তোমালোকে মোক একো নোকোৱা কিয়? ঘৰখনত কি চলি আছে সেই বিষয়ে মই একো গমেই নাপাওঁ। মই এতিয়া ইমানো সৰু নহয় যে ঘৰৰ কথাত সোমাব নোৱাৰোঁ। মোৰো এতিয়া বয়স হৈ গৈছে। মোৰ অধিকাৰ আছে এইখন ঘৰত কি হৈ আছে সকলো জনাৰ, আৰু তোমালোকে মোক একো ক'বই নিবিচাৰা। দেউতাই কিছু সময় মোৰ ফালে চাই থাকিলে। তাৰপিছত মোৰ হাতত ধৰি তেওঁৰ ওচৰত বহুৱালে আৰু ক'লে যে আহা অনু, মই তোমাক সকলো কথা ক'ম। এনেকৈ কৈ দেউতাই এখন কাগজৰ টুকুৰা মোৰ হাতত দিলে। কাগজখন হাতত লোৱাৰ লগে লগে মই চিনি পালোঁ যে এইখন সেইখন কাগজেই আছিল যিখন মই কালি নবৌক দিছিলোঁ। মই এতিয়া কপা কপা হাতেৰে সেই কাগজখন ল'লোঁ আৰু সেইখন পঢ়িবলৈ ধৰিলোঁ। চিঠিখন পঢ়ি মোৰ ভৰিৰ তলৰ মাটি যেন খহি যোৱা যেন লাগিছিল। সেই চিঠিখন পঢ়াটো মোৰ কাৰণে বৰ কঠিন হৈ পৰিছিল। মই চকুৰে আন্ধাৰ দেখিবলৈ ধৰিছিলোঁ। নবৌৰ আচল সত্যতাটো জানি মই নিথৰ হৈ পৰিছিলোঁ। চিঠিখন পঢ়াৰ পিছত মই বুজিবলৈ পাৰিলোঁ যে সেইদিনা ৰাতি নবৌৱে মোক তেওঁৰ লগত কিয় থাকিবলৈ কৈছিল। তেওঁ এতিয়া কিয় কৈ আছিল যে মই বদনামী হৈ যাম, মই মৰি যাম। মোক বদনামৰ পৰা বচোৱা, মোক মৰাৰ পৰা বচোৱা। মই এতিয়া চিঠিখন দেউতাৰ হাতত দিলোঁ আৰু কপা কপা মাতেৰে ক'লোঁ যে দেউতা, কিন্তু সেই মানুহজনৰ নামটো তুমি মোক কোৱা নাই যে, যিজনে এই সকলোবোৰৰ কাৰণ হয়। দেউতাৰ মুখখন এক মুহূৰ্তৰ কাৰণে ক'লা পৰি গ'ল আৰু মোক ক'লে মাজনী এই সকলোবোৰৰ কাৰণে যিয়েই দায়ী, পুলিচে তেওঁক নিশ্চয় বিচাৰি উলিয়াব। এয়া আমাৰ কাম নহয়। আমি এনেকৈ কথা পাতি থাকোঁতে দাদা আহি পাইছিলহি আৰু হঠাতে দেউতাৰ ভৰিত পৰি কান্দিবলৈ ধৰিছিল।
দেউতা তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাক সন্দেহ কৰিছিলোঁ। মই জনা নাছিলোঁ যে নম্ৰতা তেনেকুৱা চৰিত্ৰৰ ছোৱালী বুলি। যেতিয়া তাই তোমাৰ ওপৰত অভিযোগ দিছিলে তেতিয়া মোৰ তাইৰ কথাত বিশ্বাস হৈ গৈছিল। নম্ৰতাই কান্দি কান্দি মোক কৈছিল যে তোমাৰ দেউতাই মোক ভয় দেখুৱায়, ধমকি দিয়ে আৰু মোৰ লগত অবৈধ সম্পৰ্ক কৰিবলৈ বিচাৰে। নম্ৰতাই মোক তাইৰ ওচৰলৈ আহিবলৈ দিয়া নাছিল, না মোক তাইৰ স্বামীৰ মৰ্যাদা দিছিল। তেওঁ মোক কৈছিল যে তুমি যদি মোৰ ওচৰলৈ আহা আৰু মোৰ লগত সম্বন্ধ কৰিবলৈ বিচাৰা তেন্তে তোমাৰ দেউতাই মোক মাৰি পেলাব। তেওঁ মোক ধমকি দিছে যে মোৰ ল'ৰাৰ পৰা দূৰৈত থাকিবা। মোৰ নম্ৰতাৰ কথাত নিবিচাৰিলেও বিশ্বাস হৈ গৈছিল আৰু সেইকাৰণে সেইদিনা ৰাতি মই বাহিৰতে চিন্তাত বহি আছিলোঁ। কিন্তু মৰাৰ সময়ত নম্ৰতাই মোক সকলো কথা কৈ গৈছিল যে আপোনাৰ দেউতাৰ গাত কোনো দুখ নাই। মোৰ সম্পৰ্ক মোৰ এজন বন্ধুৰ লগত আছিল। তেওঁ মোৰ লগত কলেজত একেলগে পঢ়িছিল। আমাৰ দুয়োৰে মাজত প্ৰেম হৈ গৈছিল আৰু আমি দুয়ো স্বামী স্ত্ৰীৰ দৰে থাকিবলৈ লৈছিলোঁ। আমাৰ বিয়া হোৱা নাছিলে, কিন্তু আমি সোনকালে বিয়াখন পাতিবলৈ লৈছিলোঁ। কিন্তু তেতিয়ালৈকে মোৰ বিয়া আপোনাৰ লগত হৈ গৈছিল। নম্ৰতাই কৈছিল যে তাইৰ বয়ফ্ৰেণ্ডে তাইক এতিয়া ধমকি দি আহিছিল যে এতিয়া যদি তুমি তোমাৰ স্বামীৰ লগত শাৰীৰিক সম্বন্ধ কৰা তেন্তে মই তোমাক মাৰি পেলাম। তোমাৰ কিছুমান উলংগ ফটো মোৰ লগত আছে, সেয়া সকলোকে দেখুৱাম আৰু তোমাক বদনাম কৰি দিম। কিন্তু সেইদিনা তাইৰ বয়ফ্ৰেণ্ডে যেতিয়া তাইৰ সকলোবিলাক ফটো আমাৰ দৰজাৰ কাষত পেলাই থৈ গ'ল তেতিয়া মোৰ বিশ্বাস হৈ গৈছিল যে নম্ৰতাই মিছা কৈ আছে। মই তেতিয়া বহুত বেছি লাজ পাইছিলোঁ। মোৰ দেউতাৰ ওপৰত সন্দেহ কৰিছিলোঁ আৰু সেইকাৰণে খঙতে নম্ৰতাৰ ওপৰত হাত উঠাইছিলোঁ। দেউতা তুমি বহুত ভাল কাম কৰিলা পুলিচক সকলো কথা কৈ, আৰু এতিয়া পুলিচকো নম্ৰতাৰ সেই চিঠিখন দিয়া হ'ল। এতিয়া কোনো সন্দেহৰ কাৰণ নাই যে নম্ৰতাই আত্মহত্যা কৰিছে আৰু তাইৰ আত্মহত্যাৰ কাৰণ তাইৰ বয়ফ্ৰেণ্ড। মই এতিয়া আচৰিত হৈ দাদাৰ ফালে চাই আছিলোঁ। তেনেতে মই হঠাতে দেউতাক সুধিলোঁ যে কিন্তু দেউতা, সেইদিনা তুমি মোক নবৌৰ কোঠাৰ পৰা উলিয়াই নিজেই কিয় তেওঁৰ কোঠালৈ গৈছিলা? দেউতাই ক'লে যে মই সেইদিনাই নম্ৰতাৰ ফোনত কাৰোবাৰ লগত কথা পতা শুনিছিলোঁ যে মোৰ সকলো ফটো মোক উভতাই দিয়া, মই মোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। সেই সময়ত তাই কাৰোবাৰ লগত কান্দি কান্দি কথা পাতি আছিল। মই তোমাক কোঠাৰ পৰা এই কাৰণেই উলিয়াই দিছিলোঁ যাতে তুমি এইবিলাকৰ বিষয়ৰ পৰা দূৰত থাকা। মই নম্ৰতাক মৰমেৰে সুধিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই মোক একো নক'লে। ওলোটাই মোৰ ওপৰতহে খং কৰিবলৈ ধৰিলে যে আপোনাৰ লাজ নালাগেনে নতুন বোৱাৰী এজনীৰ কোঠাত এনেকৈ সোমাবলৈ। সেই সময়ত মই তাইক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ যে তুমি মোক নিজৰ দেউতা বুলি ভাবিবলৈ পাৰা আৰু মোক তোমাৰ অন্তৰৰ সকলো কথা ক'বলৈ পাৰিবা, কিন্তু তাই মোক একো নক'লে। মই নম্ৰতাক বিশ্বাস দিবলৈ চেষ্টা কৰিছিলোঁ, সেইকাৰণে মই নম্ৰতাৰ মনটো ভাল লগাবলৈ চেষ্টা কৰি আহিছিলোঁ। ৰাতিপুৱা উঠি মই তাইৰ কাৰণে ব্ৰেকফাষ্টটো বনাইছিলোঁ যাতে নম্ৰতাই মোক ভৰসা কৰিব পাৰে যে মই তাইক মোৰ ছোৱালীতকৈ বেছি মৰম কৰোঁ। দাদাই হাতযোৰ কৰি দেউতাক আকৌ এবাৰ ক্ষমা বিচাৰিছিলে আৰু ক'লে যে দেউতা মোক ক্ষমা কৰি দিয়া, কিন্তু যি হ'ল ভালেই হ'ল। নম্ৰতা আমাৰ জীৱনলৈ এটা বেয়া সপোনৰ দৰে আহিছিল আৰু সোনকালেই আমাক সকলোকে চিন্তাৰ পৰা মুক্ত কৰি গুচি গ'ল। মই আচৰিত হৈ দাদাৰ ফালে চাই আছিলোঁ। দাদাৰ মুখত না কিবা দুখ, না কিবা চিন্তা, না কিবা অনুশোচনা আছিল। এষাৰ কথা আছে যে যি মহিলাই নিজৰ স্বামীৰ বিশ্বাসী হ'ব নোৱাৰে সেই মহিলাক পুৰুষে কেতিয়াও সন্মান নকৰে। লাগিলে তেওঁ যিমানেই ধুনীয়া নহওক কিয়, লাগিলে তেওঁ যিমান ধনী বাপেকৰ জীয়েকেই নহওক কিয়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।